জনে আকৌ সুধিছে না ব্যৱসায়ীজনে আকৌ নাৱৰীয়াজনক সুধিছে যে তুমি কেতিয়াবা বিদেশলৈ গৈছানে, আমেৰিকা, ইংলেণ্ড, ৰাছিয়া এইবিলাকলৈ? তেতিয়া নাৱৰীয়াজনে কৈছে, ছাৰ কি কথা কয় আপুনি আমেৰিকা ৰাছিয়াৰ কথা কৈছে, মই টাউনলৈকে গৈ পোৱা নাই। দিনৰ দিনটো এই নাওখনতে মই ব্যস্ত, এই নাওখন চলাই চলাই মই মোৰ পৰিয়ালটো পোহপাল দিছোঁ। মই টাউনলৈকে গৈ নোপোৱা মানুহটোৱে মই বাৰু ইংলেণ্ড ৰাছিয়ালৈ কেনেকৈ যাওঁ কওকচোন? তেতিয়া নাৱৰীয়াজনক ব্যৱসায়ীজনে কৈছে, কি তুমি আজিলৈকে আমেৰিকালৈ গৈ পোৱা নাই, ইংলেণ্ডলৈ গৈ পোৱা নাই, তোমাৰ জীৱনটো দেখোন কোনো অৰ্থই নাই। তেতিয়া নাৱৰীয়াজনে কৈছে, হয় ছাৰ, অৰ্থই নাই, কি কৰিব? এনেকে তুমি অমুকটো জানা নাই, তুমি তমুকটো জানা নাই বুলি ব্যৱসায়ীজনে সুধি সুধি গৈ আছে, আৰু প্ৰত্যেকটো প্ৰশ্নতে নাৱৰীয়াজনে না না কৰি আছে যে মই একো নাজানো ছাৰ, মই একদম সহজ সৰল এগৰাকী গাঁৱলীয়া দৰিদ্ৰ ব্যক্তি, কোনো ৰকম নাওখন চলাই মই খাই আছো। ঠিক কথা পাতি গৈ থাকোঁতে নাওখনত অকণমানি ফুটা এটা ওলাল, আৰু সেই ফুটাটোৱে হৰহৰাই পানী সোমাবলৈ ধৰিল। নাৱৰীয়াজনে দেখিলে যে এতিয়া বিপদ হ'ব, নাৱত ফুটা ওলাল, আৰু সেই ফুটাইদি হৰহৰাই পানী সোমাইছে। ব্যৱসায়ীজনেও দেখিলে ফুটাটো, যেতিয়া পানী সোমাই গ'ল নাওখনত, তেতিয়া ব্যৱসায়ীজনে ভয় খাইছে বোলে কি হ'ব এতিয়া? নাৱৰীয়াজনে কৈছে, একো নহয়, চিন্তা নকৰিব ছাৰ। তেতিয়া নাৱৰীয়াজনে সুধিছে ব্যৱসায়ীজনক, ছাৰ আপুনি সাঁতুৰিব জানেনে? তেতিয়া ব্যৱসায়ীজনে, সাঁতুৰিবতো মই নাজানো। তেতিয়া নাৱৰীয়াজনে কৈছে, আপুনি পঢ়া শুনা ইমান কৰিলে, আপুনি ইংলেণ্ড ৰাছিয়া গ'ল, আপুনি অমুক কৰিলে, তমুক কৰিলে, কিন্তু কেৱল সাঁতুৰিব নজনাৰ দুখতে আপুনি এতিয়া মৰিব লাগিব। তেতিয়া ব্যৱসায়ীজনে ভয় খাই কৈছে, তুমি কিবা এটা কৰা, মোক বচোৱা। তেতিয়া নাৱৰীয়াজনে কৈছে, চিন্তা নকৰিব ছাৰ, মই পঢ়া শুনাহে কৰিব নোৱাৰিলোঁ, ইংলেণ্ড আমেৰিকাহে যাব নোৱাৰিলোঁ, কিন্তু মই সাঁতুৰিব জানো, যাৰ কাৰণে আজি মই নিজেও বাচিম আৰু আপোনাৰ দৰে এগৰাকী মূল্যৱান ব্যক্তিক মই বচাম। তেতিয়া সেই ব্যৱসায়ীজনে অনুভৱ কৰিলে যে ইমান সময় যে নাৱৰীয়াজনক অমুকটো নাজানো, তমুকটো নাজানো বুলি জীৱনটোৰ অৰ্থই নাই বুলি কৈ আহিছিলে, আচলতে জীৱনটোৰ অৰ্থ তেওঁৰহে নাইকিয়া হৈ গৈছিলে, যদি এই নাৱৰীয়াজনে সাঁতুৰিব নাজানিলে। মই ক'ব খুজিছোঁ এটাই কথাই, যে তোমালোকৰ যিয়ে দক্ষতা নাথাকক কিয়, সেই দক্ষতাটো তোমালোকে লালন কৰিবা ভালকে। কোনোবাই গান গাব জানে, কোনোবাই পঢ়িব জানে, কোনোবাই ভাল পুতলা সাজিব জানে, কোনোবাই ভাল নাচিব জানে। এতিয়া ৰাজমী মৰাণে ইমান এটা সুন্দৰ গান গাই গ'ল, মই সুধিলোঁ নামটো, ছোৱালীজনীৰ নামটো কি? ৰাজমী মৰাণে ইমান সুন্দৰকৈ গান গাব জানে, তেওঁ কি কৰি আছে মই নাজানো, কিন্তু মই কৈছোঁ তেওঁৰ যদি একো নকৰে, কেৱল গান গায়েই তেওঁ জীৱনটো খুব ধুনীয়া কৰি ল'ব পাৰিব। গতিকে তোমাৰ কি দক্ষতা আছে, সেই দক্ষতাটো আমি চিনি পাব লাগিব, কাৰণ সেই চিনি পালে তুমি দক্ষতাটো তুমি কামত লগাব পাৰিবা, জীৱনত আগবাঢ়ি যাব পাৰিবা। এই জীৱনত আগবাঢ়ি যোৱা বুলি কওঁতে এইটো এটা বৰ জটিল এটা কনচেপ্ট। জীৱনত আগবাঢ়ি যোৱা কয় নহয়, লিখেনে বহুতে যে ভালকে পঢ়া দেই, জীৱনত আগবাঢ়ি যোৱা মানে ক'লৈ আগবাঢ়ি যোৱা? আগলৈ যোৱা। মই ভাবোঁ মোৰ আগত বৰ্ণালী আৰু দেৱাশীষ আছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড হয়, মই সদায় থাৰ্ড হওঁ। কেনেবাকে যদি বৰ্ণালীৰ পৰীক্ষা এবাৰ বেয়া হৈ যায়, দেৱাশীষৰ যদি কেনেবাকে পৰীক্ষা বেয়া হৈ যায়, মই কিন্তু এবাৰ ফাৰ্ষ্ট হৈ যাম। এনেকুৱা এটা কমন মেণ্টেলিটি আমাৰ আছে। তাৰমানে মই ফাৰ্ষ্ট হ'বৰ কাৰণে সিহঁতে পিছ পাৰিব লাগিব। কথাটো এনেকুৱা হোৱা উচিত নহয়। সিহঁতৰ স্পীডটো কমিলেহে মই আগবাঢ়ি যাম, এইটো হ'ব নালাগে। সিহঁতৰ স্পীডটো স্পীডে হৈ থাকক, মোৰ স্পীডটো মই এনেকৈ বঢ়াম যে বৰ্ণালী আৰু দেৱাশীষৰ স্পীডে মোৰ স্পীডৰ লগত পাত্তাই থাকক। গতিকে আনক লেং মাৰি, আনক পিছ পেলাই মই আগবঢ়াৰ যিটো মেণ্টেলিটি, কমন মেণ্টেলিটি এটা আমাৰ, এই মেণ্টেলিটিটো আঁতৰিব লাগে। কাৰণ এনেকুৱা অকণমানি যিবিলাক চিন্তাধাৰা, আমাৰ যিটো মাইণ্ডছেট, এই মাইণ্ডছেটবিলাকত এনেকুৱা কথাবিলাক যেতিয়ালৈকে সোমাই থাকে, তেতিয়ালৈকে আমি শুদ্ধ সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰোঁ। এবাৰ এগৰাকী শিক্ষকে ক্লাছত সোমালে আৰু প্ৰত্যেককে এটা এটা বেলুন দিলে। কি দিলে? বেলুন দিলে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ হাতত এটা এটা বেলুন দিলে আৰু এটা এটা আলপিন দিলে। কি দিলে?
বেলুন এটা আৰু কি হ'ল কোনেও নকয় যে বেলুন আৰু কি দিলে আলপিন দিলে প্ৰত্যেককে দিলে আৰু শিক্ষকে ক'লে যে মই 1 2 3 বুলি কম 1 2 3 বুলি কৈ মই 1 মিনিট সময় দিম আৰু এই 1 মিনিটৰ পাছত যাৰ হাতত বেলুনটো বাচি থাকিব নুফুটাকে থাকিব তেওঁই হ'ব এই প্ৰতিযোগিতাৰ বিজেতা কি বুলি ক'লে প্ৰত্যেকৰ হাতত এটা এটা বেলুন দিলে আৰু প্ৰত্যেককে এটা এটা আলপিন দিলে তাৰপিছত কৈছে যে মই 1 2 3 কম আৰু 3 বুলি কোৱাৰ পৰা 1 মিনিট সময় মই অপেক্ষা কৰিম আৰু এই 1 মিনিটৰ ভিতৰত যাৰে বেলুনটো হাতত থাকিব বাচি থাকিব তেওঁই হ'ব এই প্ৰতিযোগিতাৰ বিজেতা এই বুলি কৈ শিক্ষকে 1 2 3 বুলি কৈ দিয়ে 3 বুলি কৈ দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে অনুমান কৰাচোন কি কৰিলে কাৰো আইডিয়া নাই যেতিয়া 1 2 3 বুলি কৈ দিলে লগে লগে কি আলপিনটোৰ হাতত ল'লে প্ৰত্যেকে আৰু লোকৰ বেলুনবিলাক ফুটুৱাবলৈ আৰম্ভ কৰিলে কাৰণ 1 মিনিট সময় আছে এই 1 মিনিটৰ ভিতৰত মোৰ বেলুনটো বাচি থাকিব লাগে নিজৰ বেলুনটো এনেকৈ পেটত সাৱটি লৈ ইখন হাতেৰে আলপিনে লোকৰ বেলুনবিলাক ফুটুৱাবলৈ আৰম্ভ কৰিলে ধুম ধাম বেলুন ফুটফাট ফুটি গ'ল তাৰপিছত কাৰো হাতত বেলুন বাচি নাথাকিলে যাৰে কোনোবাই বেলুনটো অকণমান বচাই ৰাখিছিলে বুকুত সোমোৱাই তাকো 4-5টা মানে গৈ আলপিন মাৰি বেলুনটো ফুটুৱাই আহিছে আৰু অৱশেষত শিক্ষকে ক'লে যে কোন ফাৰ্ষ্ট হ'লা কাৰ হাতত বেলুন থাকিলে দেখুৱাচোন দেখিলে যে কাৰো হাতত বেলুন নাই এইটো এটা সাধু কথা কোনোবাই যদি পৰীক্ষামূলকভাৱে সঁচা সঁচি কৰিছিলে মই নাজানো কিন্তু মই সাধু কথা বুলিয়ে ধৰিছোঁ এইটো এটা বহুত ডাঙৰ সাধু কথা শিক্ষকজনে কেতিয়াও কোৱা নাছিলে যে এই আলপিনটো দিছোঁ লোৱা এই আলপিনটোৱে তুমি আনৰ বেলুনবিলাক ফুটাই দিয়া কৈছিলে নেকি নাই কোৱা শিক্ষকে কেৱল আলপিনটো হাতত দিছিলে আৰু কৈছে 1 মিনিট সময় দিছোঁ এই 1 মিনিটৰ ভিতৰত যাৰে বেলুনটো বাচি থাকিব তেওঁই উইনাৰ হ'ব এতিয়াতো ইচ্ছা কৰা হ'লে গোটেই ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকেই উইনাৰ হ'ব পাৰিলেহেঁতেন নে নাই শিক্ষকেতো কোৱা নাছিলে যে এজনকে মই উইনাৰ দিম যদি 50জন ছাত্ৰ ছাত্ৰী আছে 50জনৰ হাততে যদি নিজৰ বেলুনটো বাচি থাকিলেহেঁতেন তেতিয়া 50জনেই উইনাৰ হ'লহেঁতেন কিন্তু এই প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত আমাৰ মেণ্টেলিটিটো এনেকুৱা হৈ গৈছে যে মই আগবাঢ়ি যাবৰ কাৰণে কাৰোবাক মই অনিষ্ট কৰিম এই মেণ্টেলিটিটো আমি সৰুৰ পৰা পোহপাল দি আছোঁ এই মেণ্টেলিটিটো তোমালোকে কেতিয়াও নল'বা আনক পিছ পেলাই তুমি আগবাঢ়ি যোৱাৰ কথা তুমি কেতিয়াও নাভাবিবা তুমিও আগবাঢ়ি যোৱা তেওঁকো আগবঢ়াই লৈ যোৱা তেতিয়াহে সমাজখন ভাল হ'ব বুজি পাইছেনে কথাটো এইটো বহুত ডাঙৰ এটা মাইণ্ডছেট ইমান সহজ কথা নহয় পাৰ্থচাৰে আজিৰ পৰা কৈ গ'ল গতিকে আজিৰ পৰা এই মেণ্টেলিটিটো আমি বাদ দিম বুলি যদি ভাবা তথাপি নিজে এই মানসিকতাটো আহি যাব কিন্তু যিমান পাৰা এই মানসিকতাটো তোমালোকে মনৰ পৰা আঁতৰাই ৰাখিবা নিবেদিতাৰ বেয়া হওক দেৱাশিষৰ বেয়া হওক বৰ্ণালীৰ বেয়া হওক কেতিয়াও নাভাবিবা